হেল্ল' ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। গতিকে ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম এইটো ভিডিঅ'ত যে তোমালোকৰ পৰীক্ষাত যিটো আবেদন লিখিব আহিব, অৰ্থাৎ তোমালোকৰ যিটো এপ্লিকেশ্যন লিখিব আহিব 4 মাৰ্কছৰ বা 5 মাৰ্কছৰ কাৰণে আহিব, সেই এপ্লিকেশ্যনটো কেনেকৈ লিখিবা তাৰে কিছুমান নিয়ম এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকা। ছাত্ৰছাত্ৰীসকল প্ৰথমতে কথা হৈছে যে আবেদন পত্ৰনো কি? আবেদন পত্ৰ হৈছে একচুৱেলি এক নিৰ্দিষ্ট ব্যক্তি বা সংগঠনক যিকোনো অনুৰোধ কৰিবলৈ লিখা এক আনুষ্ঠানিক পত্ৰ। এই সকলোবোৰ আবেদন পত্ৰ লিখাৰ কিছুমান নিৰ্দিষ্ট নিয়ম আৰু বিষয় থাকে। সেয়েহে প্ৰতিটো বিষয়ত চিঠি লিখোঁতে বা আবেদন লিখোঁতে কিছুমান সাধাৰণ নিয়ম মানি চলা একদম খুবেই গুৰুত্বপূৰ্ণ উচিত। তেনে কিছুমান নিয়ম হ'ল যে তোমালোকে যেতিয়া আবেদনটো লিখিবা তেতিয়া কি কৰিব লাগে যে সকলো চিঠি পত্ৰ লিখোঁতে সদায় মাৰ্জিত ভাষাত সৰল সহজকৈ লিখিব লাগে, একদম ধুনীয়াকৈ। তাৰপিছত কি কৰিব লাগে আৰু এটা বস্তু লক্ষ্য ৰাখিব লাগে যে যাতে এপ্লিকেশ্যনটো পৰিষ্কাৰ আৰু শুদ্ধ বানানত লিখিব লাগে। তোমালোকে এক্সামত লিখিলে একদম কটাকটি নকৰিবা, একদম ধুনীয়াকৈ পেজ এটা লৈ ধুনীয়াকৈ লিখিবা। গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে কি কৰিব লাগিব, একদম ভদ্ৰ আৰু বিনয়ী ভাষাত তোমালোকৰ আবেদন লিখিব লাগিব। আৰু কি কৰিব লাগিব যে যিটো আবেদন থাকিব আবেদনটোত নাম, ঠিকনা আৰু যোগাযোগৰ নম্বৰ যথাস্থানত উল্লেখ কৰিব লাগে। আবেদন লিখিবা তাত কিন্তু সদায় তাৰিখ আৰু স্থানটো সদায় উল্লেখ কৰিব লাগিব। এতিয়া তোমালোকৰ লগত দেখুৱাই আছোঁ যে নিজৰ অঞ্চলৰ পকী ৰাস্তা নিৰ্মাণৰ বাবে আবেদন তোমালোকে কেনেকৈ লিখিবা। এইটো কিন্তু গুৰুত্বপূৰ্ণ, কিন্তু তোমালোকৰ এইবাৰৰ যিটো 23 তাৰিখে পৰীক্ষা হ'ব এই পৰীক্ষাৰ বাবে তাত তোমালোকে ইয়াতে চোৱা, তোমালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। ইয়াতে তোমালোকে লিখিব পাৰা যে প্ৰতি সভাপতি সম্পাদক তোমাৰ গাঁও পঞ্চায়তৰ নাম লিখিবা, তাৰপিছত তাৰিখ লিখিবা, ইয়াৰ পিছত বিষয় লিখিবা। বিষয়টো হ'ল যে পকী ৰাস্তা নিৰ্মাণৰ বাবে আবেদন, তাৰপিছত ইয়াত সভাপতি বা সম্পাদক ডাঙৰীয়া এনেকুৱা দি আমাৰ অঞ্চলৰ নাম লিখিবা। অঞ্চলৰ বাসিন্দাসকলৰ বাবে তোমালোকৰ কি কি প্ৰব্লেম হৈছে যে গাঁওবাসীৰ আদিবাসীসকলে খুবেই কষ্ট ভোগ কৰিব লগা হয় ৰাস্তা নথকাৰ কাৰণে। এই ৰাস্তাটোত কিমান আমাৰ গাঁৱৰ পৰা সম্পূৰ্ণ ৰাস্তাত কেৱল শিল দিয়া আছে, কিন্তু বাৰিষা কালত তাত সৃষ্টি হোৱা বৃহৎ গাঁতবোৰত পানী জমা হোৱাৰ বাবে ছাত্ৰ ছাত্ৰী বা ব্যৱসায়ী আদি লোকসকলৰ বাবে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। গতিকে ছাত্ৰসকল তোমালোকে এনেকৈয়ে লিখিবা। তাৰপিছত লাষ্টত ধন্যবাদ আপোনাৰ বিশ্বাসী এনেকুৱা ইয়াতে চহী মাৰিব লাগিব। গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে বুজি পালাই যে আবেদন পত্ৰ কেনেকৈ লিখিব লাগিব। যদি ভিডিঅ'টো চাই তুমি অলপো লাভৱান হ'লা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা, আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।